তো আজি আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিম। মানে কথাটো হ'ল যে আপোনালোকৰ আজিকালি সবৰে জব কাৰ্ড আছে। তো আপোনালোকৰ যিমান পুৰাণ জব কাৰ্ড নহওক কিয়, যদি আপোনালোকে ঘৰতে হেৰুৱাই গৈছে জব কাৰ্ডখন বা আপোনাক নম্বৰটো লাগে জব কাৰ্ডৰ, বা আপোনাৰ ঘৰত এৰি আহিছে বেলেগত আছে জব কাৰ্ডৰ, এতিয়া নম্বৰটো লাগে। কাৰণ এতিয়া বেছিভাগৰে ঘৰ আহি আছে, ঘৰ আহিলে জব কাৰ্ডটো লাগিবই, জব কাৰ্ডৰ নম্বৰটো লাগিবই কম্পালচাৰি। তো সেই জব কাৰ্ডৰ নম্বৰ আমি মোবাইলতে কেনেকৈ ওলাব পাৰোঁ, বা মানে যিখিনি জব কাৰ্ডৰ ডিটেইলছ আছে আমি জব কাৰ্ডখনে মোবাইলত আমি কেনেকৈ চাব পাৰোঁ, সেই সকলোখিনি ডিটেইলছ আজি মই ক'ম। তো এই চাবলৈ হ'লে আমি ফাৰ্ষ্ট যাব লাগিব ক্ৰ'ম ব্ৰাউজাৰত। ক্ৰ'ম ব্ৰাউজাৰত যাম। ক্ৰ'ম ব্ৰাউজাৰত যোৱাৰ পিছত আমি ইয়াত চাৰ্চ কৰিম আসাম জব কাৰ্ড। তো আসাম জব কাৰ্ড চাৰ্চ কৰাৰ পিছত আমাৰ আহি যাব ধুনীয়াকৈ নতুন এখন পেজ। তো যিটো আমাৰ পেজ আহিছে এইটো প্ৰথম যিটো ৱেবছাইট আছে মহাত্মা গান্ধী, এই ৱেবছাইটটোত ক্লিক কৰি দিব। আৰু এই ৱেবছাইটটোত ক্লিক কৰাৰ লগে লগে আমাৰ নতুন এখন পেজ আহিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। ইয়াত 35খন ডিষ্ট্ৰিক্ট আছে টোটাল, তেনেকুৱা বাক্সা, বৰপেটা, বিশ্বনাথ চাৰিআলি, বঙাইগাঁও, তেনেকুৱা আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট। তো মই ধুবুৰীত ক্লিক কৰি দিলোঁ। আৰু ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিষ্ট্ৰিক্টত যিমানখিনি ব্লক আছে সেই সকলোখিনি ব্লক ইয়াতে আহিব। যেনেকৈ আমাৰ আগমনী, গোলকগঞ্জ, বিলেচিপাৰা। তো আমাৰ ব্লক বৰ্তমান হৈ আছে বালাজন। আগতে আগমনী আছিল, এতিয়া বালাজন হৈছে। তো বালাজনত ক্লিক কৰি দিলোঁ। আৰু আমাৰ ব্লক ক্লিক কৰাৰ লগে লগে আহি যাব আমাৰ পঞ্চায়ত নাম। তো ইয়াত যিখিনি আমাৰ বালাজন ব্লকৰ আণ্ডাৰত যিমানখিনি পঞ্চায়ত আছে ইয়াত সকলোখিনি আহিছে। তো এতিয়া আমাৰ পঞ্চায়তটোও বদলি হৈছে। আগত আমাৰ সোণাকুলি আছিল, তো এতিয়া হৈছে আমাৰ বটেৰহাট পঞ্চায়ত। তো মই বটেৰহাটত ক্লিক কৰি দিলোঁ। বটেৰহাটত ক্লিক কৰাৰ লগে লগে এতিয়া আমাৰ আপুনি কি বিচাৰিব মানে কিহৰ কাৰণে আহিছে এই ছাইটটোত, তেনেকুৱা পেইণ্ডিং যদি বনাব দিছে। আৰু মই আপোনালোকক কৈছিলোঁ যে নম্বৰ চাম আমি। তো এই নম্বৰৰ কাৰণে আমি 4 নম্বৰটোত ক্লিক কৰিম, ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন ৰেজিষ্টাৰ। ক্লিক কৰাৰ লগে লগে আমাৰ যদি আমি লেপটপ বা কম্পিউটাৰত এই পেজটো অ'পেন কৰোঁ, তেনেহ'লে আমাৰ চাৰ্চ বক্স পাম। তো তাত আমি নামটো চাৰ্চ কৰিলে আমাৰ সকলোখিনি আহি যায়। তো ইয়াত আমাৰ মোবাইলত নাম চাৰ্চ কৰাৰ বক্সটো নাই, সেইকাৰণে আমি বিচাৰিব লাগিব। যেনেকুৱা ভিলাজ নেম দিয়া আছে, এই ভিলাজ নেম অনুযায়ী বিচাৰিব লাগিব। তো এইখিনি যেনেকুৱা মই আমাৰ বিদ্যাদেউৰী পাৰ্ট 4 সেইখিনি লৈ আহি আছোঁ। তো এইখিনি বেলেগ ভিলাজৰ হয়, এনেকৈ আনিব লাগিব। কাৰণ মোবাইলত কৰিলে অলপ কষ্ট হ'বই, কাৰণ যিহেতু আমাৰ লগত কম্পিউটাৰ নাই, সেইকাৰণে মোবাইলতে চাব লাগিব। এইটো কি আহিছে, বিদ্যাদেউৰী পাৰ্ট 4, যেনেকুৱা আমাৰ এইটো হয়। ঠিক আছে, আমাৰ গাঁও হয়। তো ইয়াত মই এতিয়া মোৰ দেউতাৰ নামটো উলিয়াম। মোৰ দেউতাৰ জব কাৰ্ড আছিলে, বহুত আগৰ হয়, 2008ত বনাইছে। তো মোৰ দেউতা 2011ত ঢুকাইছে, তো 2008ত হয়। তো এতিয়া চাম আছে না নাই, তো নিশ্চয় থাকিবই লাগিব। এইটো আছে 92 নম্বৰত। ঠিক আছে, এইটোৱে হ'ল সকলোখিনি ডিটেইলছ ইয়াত দিয়া আছে। যেনেকুৱা পূৰা একদম জব কাৰ্ড নম্বৰ হয় এইবিলাক। আৰু 2008ত বনাইছে এনেকুৱা। আৰু এইটো লেখাটো কি হৈ আছে মোৰ দেউতাৰ এৱত গম নাপাওঁ, ডিলেট বুলি লিখা আছে। আৰু মোৰ দেউতা মৰাৰ বহুত কেইবছৰ হৈ গ'ল। তো এইটো ভালকৈ ৰিজনটো মানে এক্সপায়াৰ্ড হৈ গৈছে। মানে এইটো কি হ'ল, মানে এইটো একচুৱেলি চাগে এতিয়া নহ'ব, নচলিব। মই বেলেগকৈ নতুন বনাব দিছোঁ, সেইকাৰণে। তথাপিও মানে এইটো মোৰ দেউতাৰ কাৰণে, আৰু বেলেগ যাৰ যি লাগে ইয়াতে আছে আমাৰ গাঁৱৰ সকলোৰে পাব। তো এনেকৈ নিজৰ নিজৰ গাঁও বিচাৰি ল'ব। তো সেয়া আৰু এইখিনিয়ে আছিল আজিৰ কাৰণে সৰু এটা ইনফৰমেশ্যন। যদি ভিডিঅ'খন ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।